নিশা এতিয়া 11 বাজিছে আৰু এই নিশাও যিহেতু নিৰ্বাচনী ব্যস্ততা আৰু এই নিশাও নিৰ্বাচন কেন্দ্ৰিক ব্যস্ততাত এগৰাকী প্ৰাৰ্থী টংলা বিধানসভা সমষ্টিৰ UPPL প্ৰাৰ্থী জয়ন্ত ৰাভা এই সময়ছোৱাটো মই এতিয়া য'ত বহি আছো এই সময়ছোৱাটো জয়ন্ত ৰাভা ব্যস্ত নিৰ্বাচন কেন্দ্ৰিক কূটকৌশল ৰচনা কৰাত জয়ন্ত ৰাভা ব্যস্ত দলীয় নেতা কৰ্মীৰ সৈতে বিভিন্ন কথা আলোচনা কৰাত তাৰ মাজতে আমি কিছু কথা পাতিম জয়ন্ত ৰাভাৰ সৈতে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিছো কিয়নো পুৱাৰে পৰা এই সময়লৈকে এখনৰ পিছত আন এখন নিৰ্বাচনী সভাত তেখেতে অংশগ্ৰহণ কৰিছে আৰু নিৰ্বাচনী সভাৰ পৰা আহি এইমাত্ৰ জয়ন্ত ৰাভা আহি উপস্থিত হৈছে দলীয় নেতা কৰ্মীয়ে তেখেতক ঘেৰি আছে তাৰ মাজতে আমি কিছু কথা পাতিম ৰাভা ডাঙৰীয়াক স্বাগতম জনাইছো পুৱাৰ পৰা ৰাতিলৈকে আপুনি ব্যস্ত এখনৰ পিছত আন এখন প্ৰচাৰ সভাত আপুনি অংশগ্ৰহণ কৰিছে আৰু এই যে ৰাজ্যৰ মাজত টংলাবাসী ৰাজ্যৰ মাজত আপুনি সোমাই ৰাজ্যৰ সৈতে যি আপোনাৰ সম্পৰ্ক জনসম্পৰ্ক আপুনি গঢ়ি তুলিছে আপুনি কি দেখিছে এতিয়া টংলাত UPPL জয়ধ্বজা উৰিব হয় মই আপোনালোকৰ নিউজ চেনেলৰ দ্বাৰা প্ৰথমতে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো লগতে আমাৰ UPPL দলৰ প্ৰমুখ প্ৰমোদ বড়ো আৰু কেন্দ্ৰীয় নেতৃত্বলৈ মোৰ নিচিনা এগৰাকী ব্যক্তিক প্ৰাৰ্থিত্ব হিচাপে প্ৰক্ষেপ কৰাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছো টংলাবাসী ৰাইজে কেনেধৰণে আঁকোৱালি ল'ব এই কথাটো একদম সহজ এটা কথা মোৰ কাৰণে কাৰণ মই প্ৰায় ছাত্ৰ জীৱনৰ পৰাই হায়াৰ ছেকেণ্ডেৰী অৱস্থাৰ পৰাই আমাৰ জাতীয় সংগঠন নিখিল ৰাভা ছাত্ৰ সন্থাকে আদি কৰি টংলা অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মই জড়িত হৈ পৰিছিলো বিশেষ মানে খুব মানে এক্টিভলি নহলেও চেকা চৰুকাকৈ মই লাগিছিলো আৰু জাতীয় সংগঠন থকা হিচাপে নিজৰ জনগোষ্ঠীটোৰ কাৰণে মই দীঘলীয়া সময় মই এটা জনগোষ্ঠীৰ লগত লাগিছিলো আৰু এই সময়ছোৱাত জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত কাম কৰিবলৈ যাওঁতে বিভিন্ন জাতীয় সংগঠনবিলাকৰ লগত এটা সংস্পৰ্শত অহা যায় বিভিন্ন ধৰণৰ যৌথ সভাকে আদি কৰি মত বিনিময় কৰা হয় আৰু অঞ্চলস্থ সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত এই অঞ্চলত টংলা অঞ্চলত পানেৰী সমষ্টি বা কলাইগাঁও সমষ্টি পুৰণা সমষ্টি এই অঞ্চলৰ জাতীয় সংগঠনবিলাক খুব এক্টিভ এই অঞ্চলত যদি কিবা সেনেকুৱা ধৰণৰ সমস্যা হয় তাৎক্ষণিকভাৱে জাতীয় সংগঠনবিলাকে একত্ৰিত হয় মাত মাতে এই ক্ষেত্ৰত আমাৰো ভূমিকা আছে তেওঁলোকৰ লগত আৰু সেইকাৰণে ভাবো এই অঞ্চলত টংলা কলাইগাঁও পানেৰী সেই ভকতপাৰাৰ পৰা একেবাৰে সিফালে পাহাৰলৈকে এই অঞ্চলটো যিহেতু এটা জনগোষ্ঠীয় বহুল এলেকা ওদালগুৰি জিলা পৰিফালে আমাৰ BTC বা BTR হোৱাৰ পিছত ওদালগুৰি জিলা হৈছে গতিকে ইয়াত আমাৰ এক্টিভিটিটো আগৰ পৰাই আছিলে গতিকে ইয়াত নতুনকৈ আৰু জয়ন্ত ৰাভাক চিনি পাবৰ কাৰণে ইমান চিনাকি দিব দৰকাৰ নাই মই আচলতে ক'ব বিচাৰিছিলো যে সংগঠনৰ মজিয়াৰ পৰা ৰাজনীতিৰ এই পথাৰখনলৈ আপোনাৰ চিনাকিটো আগৰ পৰাই আছে যিহেতু আপুনি সমাজৰ সৈতে সম্পৃক্ত হৈ আছে বিভিন্ন জাতি জনগোষ্ঠীৰ সৈতে আপোনাৰ সম্পৰ্ক আছে আপুনি ৰাভা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা UPPL এই মজিয়ালৈ আপোনাৰ যিটো যাত্ৰা গতিকে আপোনাৰ নতুনকৈ চিনাকি দিয়াৰ প্ৰয়োজন নাই কিন্তু নিৰ্বাচনী যুঁজখনত আপুনি ৰাইজৰ মাজলৈ গৈছে ৰাইজক এগৰাকী প্ৰাৰ্থী হিচাপে আপুনি প্ৰতিশ্ৰুতি দিছে আৰু যিবোৰ বিষয় বা মৌলিক যিবোৰ সমস্যা টংলা বিধানসভা সমষ্টিত যিবোৰ মৌলিক সমস্যা আছে এগৰাকী ৰাজনৈতিক নেতাৰ দৃষ্টিৰে আপুনি কোনবোৰ মৌলিক সমস্যাক আপুনি চিনাক্ত কৰিছে বা অগ্ৰাধিকাৰ প্ৰদান কৰিছে ৰাজনৈতিক নেতাটো মই এতিয়ালৈকে হ'ব পৰা নাই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰা মই আশা এটা নিশ্চয় পাম মই ৰাজনৈতিক নেতা বুলি পেলাই কাৰণ ৰাজনীতিৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব পোৱাটো ৰাজনীতিৰ এটা চৰম পৰ্যায় গতিকে ময়ো এতিয়া চৰম পৰ্যায়তে আছো তথাপিতো টংলাৰ যিখিনি মৌলিক টংলা সমষ্টি আৰু টংলা টাউন নহয় টংলা সমষ্টিৰ যিখিনি মৌলিক সমস্যা ইয়াত কিছুমান কমন সমস্যা কিছুমান আছে যেনে ৰাস্তা ঘাটৰ সমস্যা উচ্চ মানে শিক্ষানুষ্ঠানৰ সমস্যা মানে অলপ ভাল ধৰণৰ চিকিৎসালয়ৰ 100 বেডেড 30 বেডেড এই চিকিৎসালয়বিলাকৰ সমস্যাটো আছে তাৰ উপৰিও কিছুমান অঞ্চল ভেদে মানে বিভিন্ন ধৰণৰ সমস্যাবিলাকো আছে ইয়াত আমি কলাইগাঁও সমষ্টি যদি আমি 3টা ভাগত বিভক্ত কৰি ল'ব পাৰো
মঙ্গলদৈৰ ওচৰৰ পৰা আৰম্ভ হয় আমাৰ সমষ্টিটো ভকতপাৰা এই অঞ্চলৰ আমাৰ মাইনৰিটি লোকসকল আমাৰ বৰবেংৰা ভেৰভেৰি ৰাণীপুখুৰী এই অঞ্চলতে বৃহত্তৰ অঞ্চল এটা বৃহত্তৰ অঞ্চল অকল মাইনৰিটি লোকসকলে আমাৰ তাত বসবাস কৰে আৰু দুৰ্ভাগ্যৰ কথা যোৱাবাৰ বিটিআৰ নিৰ্বাচনত তেওঁলোকে ভোটো বৰ্জন কৰিছিল এটাও ভোট দিয়া নাই তেওঁলোকে ভেৰভেৰি অঞ্চলত কাৰণ হ'ল তেওঁলোকৰ উন্নয়ন হোৱা নাই বুলি পেলাই তেওঁলোকে ক'ব খুজিছে সেইটোও নহয় তেওঁলোকে সেই অঞ্চলৰ মানুহবিলাক যিহেতু তাত জনজাতীয় লোক নাই সেইটোকে আমি ইয়াত বিটিআৰত থকাৰ কোনো যুক্তি নাই এনেকুৱা ধৰণৰ এটা মনোভাৱ তেওঁলোকৰ আহিছে নাজানো কি কাৰণত তেওঁলোক বিটিআৰত সন্নিৱিষ্ট হৈছে বিটিআৰ সন্নিৱিষ্টত এই সমস্যাবিলাক আছে আৰু এই তাত গ'লে অনুভৱ হয় যে এই বিধানসভাৰ পৰা প্ৰতিনিধিত্ব কৰা বিধানসভাৰ বাবে প্ৰতিনিধিত্ব কৰা জনপ্ৰতিনিধি গৰাকী MLA গৰাকী তেওঁলোকক ইচ্ছাকৃতভাৱে অৱহেলা কৰা যেন অনুভৱ হয় বানপানীৰ সমস্যাটো তাত আছে আৰু ৰাস্তা ঘাটবিলাক সাংঘাতিক বেয়া আপুনি গ'লে নিজে গম পাব সেইটো এটা বেলেগ সমস্যা বাকী কমন সমস্যাখিনি আছে আহি আমি টংলাৰ মাছমজিয়ালৈকে আহিলোঁ টংলাৰ আশে পাশে যথেষ্ট ৰাস্তা পদূলি ডেভেলপ হৈছে সকলোৱে স্বীকাৰ কৰিব টংলা মেইন চহৰৰ আশে পাশে যিখিনি গাঁৱলৈকে কানেক্টেড ৰোড আছে এইবিলাক যথেষ্টখিনি ডেভেলপ হৈছে আগৰ তুলনাত কিন্তু টংলা চহৰখনৰ কোনো পৰিৱৰ্তন নহ'ল এইটো হৈছে টংলা হৈছে ওদালগুৰি জিলাৰ শিক্ষাৰ হাব প্ৰাণকেন্দ্ৰ গোটেই ওদালগুৰি জিলাৰ শিক্ষাৰ যিখিনি পাৰ্চেণ্টেজ মানে ওদালগুৰি যিখন আসন দিয়ে তাৰ মুখ্য ভূমিকা লয় টংলাই আৰু ওদালগুৰি জিলাকে আদি কৰি বাস্কা তামোলপুৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীবিলাকো ইয়াত শিক্ষা গ্ৰহণ কৰিবলৈ আহে ইয়াত প্ৰাইভেট কলেজ বা জুনিয়ৰ কলেজ এতিয়া নামবিলাক অকণমান সলনি হৈছে এই কলেজবিলাকৰ পাৰফৰ্মেঞ্চটো খুব ভাল ইয়াত বাহিৰৰ ষ্টুডেণ্ট আহে কিন্তু এনেকুৱা দুৰ্ভাগ্য আপুনি 9টা বজাত আপোনাৰ সন্তানটিক শিশুটিক আপুনি স্কুলত আনিব নোৱাৰে যদিহে তাত পানী নামাৰে ৰাস্তাত আকৌ সন্ধিয়া এবাৰ পানী নামাৰিলে আপুনি ওলাব নোৱাৰে ঘৰৰ পৰা এই পৰিৱেশটো কিন্তু আজি বহুত দিনৰ পৰা আমি ভুগি আছো ইয়াত কোনো ধৰণৰ ব্যৱস্থা ল'ব খোজা নাই উচ্চ মানে শিক্ষা অনুষ্ঠানটো এখন টংলা মহাবিদ্যালয় আছে তাত আধুনিক শিক্ষাৰ ব্যৱস্থাবিলাক ইমান বৰ্তমান যুগৰ নিচিনা হৈ পৰে তাৰোপৰি আমাৰ যিটো মানে থাৰ্ড মানে তৃতীয় হেৰিলৈকে ৰাখিছো আমাৰ পাহাৰ ভূটান কানেক্টেড সমষ্টি আমাৰ এইটো তাত হাতী মানুহৰ সংঘাতটো সাংঘাতিক সংঘাত আপোনালোক সকলোৱে জানে আৰু যিহেতু অলপ পাহাৰীয়া অঞ্চলত তাত খোৱা পানীৰ সমস্যাটো সাংঘাতিক সমস্যা গতিকে এই সমস্যাবিলাক বেলেগ বেলেগ তিনিটা সমষ্টি টংলা সমষ্টিৰ তিনিটা অঞ্চলত তিনিটা বেলেগ বেলেগ কিছুমান সমস্যা আছে গতিকে ইয়াক মই ছাত্ৰ জীৱনৰ পৰাই অধ্যয়ন কৰিছিলোঁ আমি সেই অঞ্চলত আমাৰ আদিবাসী ভাইসকলৰ ষ্টুডেণ্ট ইউনিয়নবিলাক আছে তেওঁলোকৰ লগত কথা পাতিছিলোঁ ইফালে আমাৰ মাইনৰিটিসকলৰ এমছু এইসকলৰ লগত কথা পাতি এইবিলাক কথা অনুভৱ কৰিব পাৰিছিলোঁ মাজৰখিনিতো আমি নিজে আছোঁ এই কথাবিলাক আমি অনুভৱ কৰিব পাৰিছিলোঁ গতিকে যদি ৰাইজে যদি মোক জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰে এনেকৈ মানে ভাগ ভাগ কৰি পেলাই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে মই কিন্তু চেষ্টা কৰিম আমি কিছু আপোনাৰ দলৰ কথা পাতিব বিচাৰিছো আপুনি বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰিলে ইতিমধ্যে টংলা সমষ্টি কেন্দ্ৰিক সমস্যাৰ কথা উল্লেখ কৰিলে টংলা যিহেতু এখন পুৰণি চহৰ গতিকে টংলা চহৰ কেন্দ্ৰিক যিখিনি সমস্যা আছে যাতায়াতে হওক বা অন্য যিবোৰ আন্তঃগাঁথনি উন্নয়নৰ বিষয়বোৰে হওক বিভিন্ন সমস্যা আছে এতিয়া কথাটো হ'ল কি 5 বছৰ আপোনাৰ দলৰ চৰকাৰ আছিল BTC গতিকে আপোনাৰ দলৰ চৰকাৰ থকাৰ সময়ছোৱাত বিটিআৰৰ যিখিনি উন্নয়ন সেই উন্নয়নখিনিয়ে মানুহক বিশেষকৈ টংলাবাসী ৰাইজক সন্তুষ্ট কৰিব পাৰিছিল নে এই যিখিনি উন্নয়ন আচলতে বিটিআৰ চৰকাৰখন 5 বছৰ আচলতে পোৱা নাই 1.5মান বছৰ কৰোণাই আমাক লৈ গ'ল কোভিড কালীন সময়ছোৱাত আমাৰ 1.5মান বছৰ লৈ গ'ল থাকিল 3.5 বছৰ ইলেকশ্যনটো আকৌ 4 এডভান্স পাতি দিলে মোটামুটি আমি যদি হিচাপ কৰিব পাৰোঁ আমি 3 বছৰ কাল আমাৰ দলে চৰকাৰখনত থাকিল 3 বছৰত আপোনালোকে ফাণ্ডিঙৰ ব্যৱস্থাবিলাক জানে আমিতো নতুনকৈ ক'বলগীয়া নহয় ফাণ্ড এৰি দিওঁতে কিবা দিওঁতে 3 বছৰত যিখিনি কৰিলে এইখিনি কিন্তু চমক দিব পৰাকৈ কৰিছে 3 বছৰ হিচাপে যদি ধৰা যায় এইটো চমক দিব পৰাকৈ কৰিছে আৰু কিছুমান কাম অদৃশ্য হৈ থাকিল যেনে আগৰ মই বেয়া বুলি পেলাই ক'ব খোজা নাই তেওঁলোকৰ নিজা নিজা পলিচি থাকে সব দলৰ সব চৰকাৰৰ নিজা নিজা পলিচি থাকে আগৰ সময়ত 17 বছৰ কাল
BPF দলৰ নেতৃত্বত চৰকাৰখন গঠন হৈছিল। তেওঁলোকেও কাম কৰিছে, নকৰাটো নহয়, তেওঁলোকেও কৰিছে। কাৰণ এখন অঞ্চল ডেভেলপ কৰিবলৈ হলে অকল ৰাস্তা ঘাট ডেভেলপ হলে নহব। আপুনি ডেভেলপ হোৱা নাই, আপোনাৰ ৰাস্তাটো ভাল হৈছে, কি হব তাতে? আপুনিও ডেভেলপ হ'ব লাগিব। BTR চৰকাৰখনৰ মুৰব্বীগৰাকীয়ে নতুন প্ৰজন্মৰ পৰা একেবাৰে মাতৃগৰাকীলৈকে কিন্তু আঁচনি গ্ৰহণ কৰিলে, জনকল্যাণমূলক আঁচনি। 17টা জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰিলে। BTRৰ ফাণ্ডবিলাক এই জনকল্যাণমূলক আঁচনিতো গৈছে। Super 50 নামেৰে এটা আঁচনি লৈছিল। দুখীয়া ল'ৰা ছোৱালী, অভিভাৱকৰ ল'ৰা ছোৱালীবিলাকে ACS অফিচাৰ হৈছে, মানে ইঞ্জিনিয়াৰিং কৰিবৰ কাৰণে সুবিধা পাইছে, মেডিকেল পঢ়িবৰ কাৰণে সুবিধা পাইছে। মন্দিৰ বিলাকত আলাৰী চোৰাং বুলি পেলাই এটা আঁচনিৰ দ্বাৰা মন্দিৰ বিলাকলৈ 2 লাখ টকাকৈ অনুদান আগবঢ়াইছে। মন্দিৰ, মছজিদ, গীৰ্জা কোনো ধৰণৰ ধৰ্মৰ ভেদাভেদ নাই। আপোনাৰ মাইনাও চোৰাং অন্থাইশী এনেকৈ মানে ক্ষুদ্ৰ ব্যৱসায়ী বিলাকৰ কাৰণেও 5,000কৈ দিয়া, ছাত্ৰ ছাত্ৰী বিলাকক 5,000কৈ দিয়া, এনেকুৱা ধৰণৰ জনকল্যাণমূলক আঁচনিবিলাক লৈছে। মানুহে দেখাকে মাত্ৰ ৰাস্তাবিলাক চালেতো ডেভেলপ হোৱা কথাটো নুবুজায়, মানুহৰ মনৰো পৰিৱৰ্তন হ'ব লাগিব। যোৱা 5টা বছৰত ইমান এটা সংঘৰ্ষপূৰ্ণ অঞ্চল, আমি সকলোৱে জানো, আন্দোলন বিভিন্ন স্তৰত আন্দোলন হোৱাৰ পিছত যোৱা 5টা বছৰত কিন্তু BTRত প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ গঠন কৰাৰ পিছত মই বুকুত হাত থৈ ক'ব পাৰো যে এদিনো অসম বন্ধৰ দৰে কাৰ্যসূচী, এদিনো দৰং বন্ধৰ দৰে কাৰ্যসূচী, এদিনো BTR বন্ধৰ দৰে কাৰ্যসূচী কিন্তু ইয়াত হোৱা নাই। কোনো কাৰণতেই ৰাজনৈতিকভাৱে সংঘাত কোনো ব্যক্তিৰ মাজত হোৱা নাই। কাৰোৰ ব্যক্তিগত কাৰণত কাজিয়া হৈছে সেইটো বেলেগ কথা, কিন্তু ৰাজনৈতিক ইছ্যু লৈ পেলাই বা ৰাজনৈতিকভাৱে মানুহৰ মাজত কাজিয়া পেচাল হোৱা নাই। পৰিৱেশ এটা, শান্তিৰ বাতাবৰণ এটা গঢ়ি উঠিছে। আমিতো সগৌৰৱে কওঁ, শান্তিৰ প্ৰতীক বুলি পেলাই ক'লে আমি পাৰ চৰাইটোক বুজি পাওঁ, কিন্তু আমি নতুনকৈ জানো শান্তিৰ প্ৰতীক বুলি ক'লে BTRৰ কাৰণে অন্তত প্ৰমোদ বড়ো। গতিকে ডেভেলপমেণ্টৰ কামবিলাকো হৈছে। টংলাটো এটা আটাইতকৈ জ্বলন্ত সমস্যা টংলাবাসীৰ কাৰণে, ভয় লগা সমস্যা। শ্মশান এখন আছে, মই য'ত আছো এতিয়া মোৰ ঘৰৰ পিছফালে এখন শ্মশান আছে। আপুনি ভাবিব নোৱাৰিব এই শ্মশানখন জনপ্ৰতিনিধিগৰাকীয়ে সেনেকে পেলাই থৈ গ'ল। যোৱা 3টা বছৰত আমাৰ ফালৰ পৰা কিবা কিবি কৰিবৰ কাৰণে অকণমান চেষ্টা কৰিলে, কিন্তু উন্নত মানৰ হৈ উঠা নাই। গতিকে মই কথা আপুনি উল্লেখ কৰিলে, মানে এখন শ্মশানৰ পৰা আদি কৰি ৰাস্তা ঘাট, অন্যান্য যিখিনি আন্তঃগাঁথনি, ইয়াৰ স্বাস্থ্যখণ্ডৰ সমস্যা, ইয়াৰ শিক্ষাৰ সমস্যা, বিশেষকৈ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰো প্ৰয়োজন আছে। গতিকে আপুনি এগৰাকী এক প্ৰকাৰ সংগ্ৰামী নেতা। আপুনি ছাত্ৰ সংগঠনৰ পৰা এই সংসদীয় নিৰ্বাচনলৈ আপোনাৰ যিটো যাত্ৰা, গতিকে আপোনাৰ নিশ্চয় পৰিকল্পনা আছে। সমষ্টিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনাৰ পৰিকল্পনা নিশ্চয়কৈ থাকিব। গতিকে আপোনাৰ পৰিকল্পনা কি আছে যে মই অসমৰ আগশাৰীৰ এটা সমষ্টি হিচাপে টংলাক যদি গঢ়ি তুলিবলৈ বিচাৰো, গতিকে কোনখিনি কৰণীয় হিচাপে আপুনি আগস্থান দিব? মই পজিটিভ ধৰি ললো, মই নিৰ্বাচিত প্ৰতিনিধি হিচাপে ধৰি ললো, মই MLA বুলি ধৰি লৈছে এই মুহূৰ্তত। আমি আগতে কথাবিলাক চিন্তা কৰিছিলো, আমি সমস্যাবিলাক দেখা পাইছিলো, সমাধানটো কেনেকে কৰিব সেইটো আমি চৰকাৰৰ হাতত এৰি দিছিলো। আমাৰ দায়িত্ব আছিল আমাৰ সমস্যাবিলাক দেখুৱাই দিয়া, আৰু তেওঁলোকৰ দায়িত্ব আছিল সমস্যাবিলাক সমাধান কৰাৰ দায়িত্বটো লোৱা। এতিয়া যিহেতু মই সমস্যাটো দেখুৱাই দিছিলো আগতে, মোৰ অন্তৰত বা মোৰ মগজুত এতিয়াও সমস্যাবিলাক আছে, কিন্তু সমাধানটো কেনেকে কৰিব লাগে মই প্ৰেক্টিকেল ফিল্ডত নামিব লাগিব। এতিয়া মই চিষ্টেমৰ ভিতৰত সোমাই পেলাই নামিব লাগিব। তথাপিতো একদম সাধাৰণ কথা, যিখিনি প্ৰাথমিক সমস্যা, এই প্ৰাথমিক সমস্যাখিনি অগ্ৰাধিকাৰ দিবই লাগিব। কিছুমান সমস্যা আপোনাৰ ফাণ্ডৰ কথা থাকে, কিছুমান সমস্যা আপোনাৰ ৰাজনৈতিক ইছ্যুৰ কথা থাকে। ফাণ্ডৰ কথাবিলাক আপোনাৰ ফাণ্ড আহিলে হৈ যায়, এটা ৰাস্তা বনাওঁতে বেছি সময় নালাগে যদি জনপ্ৰতিনিধিবিলাকে ইচ্ছা কৰে। কিছুমান পইচা ৰাজনৈতিক ইছ্যু থাকে, গতিকে ৰাজনৈতিকভাৱে কিছুমান বস্তু একাষৰীয়া কৰি থোৱা হয়। কিন্তু মই আপোনাক এই মুহূৰ্তত কথা দিব বিচাৰিছো, মই যদি এনেকুৱা ধৰণৰ নিৰ্বাচিত হৈ আহো, ৰাজনৈতিকভাৱে মই কোনো সমস্যাক মই পেলাই থব ইচ্ছা নকৰিম। সকলো সমস্যাকে জনকল্যাণমূলক, জনসাধাৰণৰ সমস্যা বুলি মই জ্ঞান কৰিম, আৰু জনসাধাৰণৰ সমস্যাক কেনেদৰে সমাধান কৰিব লাগে সেই কথাটোকহে মই বেছি গুৰুত্ব দিম। নিৰ্বাচনত, ভোট যুদ্ধত ভোটৰ অংকটোৱে মূল কথা। গতিকে যিগৰাকী প্ৰাৰ্থীয়ে অধিক সংখ্যক ভোট লাভ কৰিব, যাৰ সপক্ষত জনমত
থাকিব তেওঁই বিধায়ক নিৰ্বাচিত হ'ব। এতিয়া ভোট যুদ্ধৰ যিটো সমীকৰণ টংলা সমষ্টিত, ভোট যুদ্ধৰ সমীকৰণটো আপুনি আজিৰ তাৰিখত কি দেখিছে? ভোট যুদ্ধৰ সমীকৰণত গোটেইখিনি ক'লেতো আৰু মই আগতীয়াকে কৈ দিয়া হ'ব, অলপ দিগদাৰেই হ'ব মোৰ পিছত। গোটেইখিনি মই খুলি নকম, তথাপিতো এগৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ ক্ষেত্ৰত নিজস্ব যিটো কৌশল, সেই কৌশল ইতিমধ্যে আপোনালোকে অৱলম্বন কৰিছে, দলীয়ভাৱেই হওক বা আপুনি ব্যক্তিগতভাৱেই হওক। গতিকে বিপক্ষক পৰাভূত কৰি বিধানসভালৈ যাবলৈ হলে নিশ্চয়কৈ আপুনি কৌশল ইতিমধ্যে অৱলম্বন কৰিছে, সেই ষ্ট্ৰেটেজি মতে আপোনালোকে গৈ আছে। গতিকে অনায়াসে জিকিব, তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব, নে আপুনি কোনোবাখিনিত ৰৈ যাবলগীয়া হ'ব? প্ৰতিদ্বন্দ্বিতাটো হ'ব। মইতো সকলো বস্তু চেলেঞ্জ হিচাপে ল'ম। মই যিকেইগৰাকী ব্যক্তিয়ে ইতিমধ্যেই নমিনেশ্যন ছাবমিট কৰিছে, সকলোৱে মোৰ কাৰণে প্ৰতিদ্বন্দ্বী। এতিয়া এই মুহূৰ্তত টংলা সমষ্টিত UPPL দলৰ যিখিনি এক্টিভিটি, যিটো নিৰ্বাচনী বঁটা বুলি কয়, সেইটো ৰাইজৰ চকুত ধৰা পৰিছে। বাকী দলবিলাকৰ এক্টিভিটিটো কিন্তু ৰাইজৰ চকুত ধৰা পৰা নাই। গতিকে আমাৰ অলপ সমস্যা আছে, কোন আমাৰ মূল প্ৰতিদ্বন্দ্বী হ'ব, এইটো আমাৰ সমস্যা আছে। আৰু বিজয়টোতো 100% নিশ্চিত, কাৰণ মানুহে অনুভৱ কৰিছে এটা ডাঙৰ কথা, মানুহে এই 3-4 মাহত অনুভৱ কৰিলে যে BTR পৰা প্ৰমোদ বড়োক আঁতৰাই পেলাই মানুহবিলাকে এটা ডাঙৰ ভুল কৰিলে। মানুহবিলাকে চিন্তা কৰিলে যে BTR-ত প্ৰমোদ বড়োৰ নিচিনা এগৰাকী ব্যক্তি থাকিব লাগে। সেই ব্যক্তিগৰাকীক আঁতৰাই পেলাই মানুহে ভুল কৰিলে, যেন এটা কৰবাত নহয় কৰবাত কিন্তু অন্তৰত খুন্দা মাৰে। আৰু তেওঁলোকে অনুভৱ কৰিছে যদি প্ৰমোদ বড়োৰ হাতখন শক্তিশালী কৰিব লাগে, বিধানসভাত কিন্তু তেওঁলোকৰ MLA বিলাকক আমি নিৰ্বাচিত কৰিব লাগিব। এইটো হৈছে সাধাৰণ জনতাৰ আবেগ। প্লাছ টংলা সমষ্টিৰ প্ৰতিনিধিবিলাকক কাকো মই দুৰ্বল বা অজ্ঞানী বা নজনা বা এনেকুৱা উপযুক্ত নহয় এই শব্দবিলাক নকওঁ, কিন্তু প্ৰেক্টিকেল ফিল্ডত থকা জনপ্ৰতিনিধি কিন্তু এজনো নাই। গতিকে মোৰ কাৰণে কোনোবা যে চেলেঞ্জ হ'ব মই ভবা নাই। তথাপিতো কিন্তু সহজভাৱে মই কাকো লোৱা নাই। সহজভাৱে ল'ব নোৱাৰি। এতিয়া কথাটো হ'ল কি, UPPL দলে জয়ন্ত ৰাভাক কিয় টিকট প্ৰদান কৰিলে, সেই প্ৰশ্নৰ উত্তৰটো পোনপটীয়াকৈ হয়তো আপুনি দিবলৈ কোনোবাখিনি টান পাব পাৰে। গতিকে আপোনাৰ মুখেৰে শুনিব। মই এইটো ক্ষেত্ৰত মই একো ডিষ্টাৰ্ব নাপাওঁ মই, কাৰণ জনগাঁথনিৰ তৰফৰ পৰা আমি টংলা সমষ্টি ৰাভা ভোটাৰ্ছ, আজিকালি ৰাজনীতিবিলাক কি হয় আমাৰ এই 60 এৰিয়াবিলাকত আগতে হোৱা নাছিল। জনগোষ্ঠীয় ৰাজনীতিটো খুব চলা হৈছে আজিকালি, এটা ট্ৰেণ্ড এটা চলিছে এতিয়া, আগতে নাছিলে। আৰু সেইফালৰ পৰা যদি চাব লাগে, বাহিৰত নহয় কিন্তু আমাৰ এৰিয়াবিলাকত হয়। হিমন্ত বিশ্ব শৰ্মা অসমৰ চিফ মিনিষ্টাৰ হ'বই নোৱাৰে। কিমান পাৰ্চেণ্ট আমাৰ ব্ৰাহ্মীণ কমিউনিটিৰ লোক আছে, কিন্তু আমাৰ 60 এৰিয়াবিলাকত সেইটো চলে। যাৰ কমিউনিটিৰ সংখ্যা বেছি, ভোটাৰ সংখ্যা বেছি, তেখেতসকলক অগ্ৰাধিকাৰ দিয়া হয়। আপোনাৰ প্ৰশ্ন হ'ব মই কেনেকে পালো? দিয়া হ'ল। জয়ন্ত ৰাভাৰ এটা নিজা চিনাকি আছে, সকলোৱে জানে। অকল টংলাবাসীৰ বুলি নহয়, BTR-ৰ ৰাইজৰ নহয়, অসমৰ ৰাইজেও জানে, জয়ন্ত ৰাভাক চিনি পায়, জানে। কিন্তু মই কৈছো যে কিয় আপোনাক প্ৰাৰ্থী হিচাপে তেওঁলোকে প্ৰক্ষেপ কৰিলে, যিটো কথা আপুনি ইতিমধ্যে উল্লেখ কৰিলে, যে জনগোষ্ঠীয় যিটো ৰাজনীতি, যে UPPL দলে ইয়াত ৰাভা জনগোষ্ঠীৰ ভোটৰ সংখ্যাটোক চাই আপোনাক অগ্ৰাধিকাৰ দিলে। সেইটো কথা নহয়। প্ৰমোদ বড়ো এগৰাকী বা UPPL দলৰ নীতি আৰু আদৰ্শ থকা দল। প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি তেখেতৰ সন্মুখত আহিব, তেতিয়া এটা কথাই কয়, কিন্তু BTR-ত 26টা জনগোষ্ঠী, 18টা ভাষিক জনগোষ্ঠী আছে আৰু 35 লক্ষ মানুহ আছে, আৰু মই সকলোকে সমানভাৱে আগুৱাই লৈ যাম। আৰু সমানভাৱে আগুৱাই লৈ যাবৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ মানুহক সন্মান দিবৰ কাৰণে যোৱা BTR নিৰ্বাচনত মুদৈবুৰী সমষ্টিত এগৰাকী হাজৰিকা উপাধিৰ মানুহক তাত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছিল। এইবাৰ যিহেতুকে সমানভাৱে আগুৱাই নিয়াৰ পৰিকল্পনা তেওঁৰ আছে, BTR পলিচিত প্ৰমোদ বড়ো এগৰাকী ব্যক্তি যি জনগোষ্ঠীয় ৰাজনীতিৰ পৰা অকণমান পৃথকভাৱে চিন্তা কৰিবলৈ লৈছে। ইয়াত মোক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰি পেলাই তেওঁ এইটোৱে এক্সাম্পল এটা দাঙি ধৰিলে, তেওঁ মুখেৰে যিটো কয় সেইটো কামেৰে কৰি দেখুৱায়। এইটোৱে হৈছে মূল কাৰণ। এতিয়া কথাটো হ'ল, BTC নিৰ্বাচনত আপোনাৰ দলৰ বিপৰ্যয় হ'ল, চৰকাৰৰ পতন হ'ল,
আৰু আশানুৰূপ ফলাফলটো আপোনালোকে নাপালে। আৰু BTC নিৰ্বাচনৰ ফলাফল ঘোষণাৰ কেইমাহমান পিছতে এতিয়া বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে। গতিকে সেই নিৰ্বাচনৰ যিটো ফলাফল আপোনালোকৰ দলৰ সপক্ষত যিহেতু নগ'ল, সেই ফলাফলে ইয়াত কিবা প্ৰভাৱ পেলাব নে? প্ৰভাৱ যিটো পেলাইছে সেইটো পজিটিভ হৈছে আমাৰ কাৰণে। আমি পোষ্টমৰ্টেম কৰিবৰ কাৰণে সুবিধা পালো। আমি পোষ্টমৰ্টেম কৰিলো কোনটো সমষ্টিত কি কাৰণত আমি হাৰিলো, কিয় আমাৰ ৰিজাল্টটো বেয়া হ'ল, সমষ্টি ভেদে আমাৰ সমস্যাবিলাক অকণমান বেলেগ বেলেগ। গতিকে সেইখিনি কথাটো মই নকম, তথাপিতো যিটো পোষ্টমৰ্টেম কৰাৰ সুবিধা পালো তাৰ এটা পজিটিভ আমি চলিউশ্যন ওলাই লৈছো আমি। আৰু সেই চলিউশ্যনখিনি আমি আমাৰ যদি চিন্তা চৰ্চাখিনি যদি সঠিক হৈছে, ইয়াত আমাক ধৰি ৰখাৰ ক্ষমতা কাৰো নাই। কিন্তু এতিয়া আত্মবিশ্বাস আৰু আত্মপ্ৰত্যয় জয়ন্ত ৰাভাৰ কিমান? মইতো 100% মই বিজয়ী হ'ম বুলি পেলাই মই ভাবো। গতিকে আত্মবিশ্বাসী সংগঠন কৰা মানুহৰ সদায় অভাৰ কনফিডেন্স থাকে, সাহসো থাকে। যদি সাহস আৰু কনফিডেন্স নাথাকে সেই ছাত্ৰ জীৱনত একো ছাকচেছো হ'ব নোৱাৰে। এটা কথা যে এতিয়া BPF NDAত সোমাল, সিদিনালৈকে NDAত আপোনালোকৰ দল আছিল। গতিকে BPF NDAত সোমাল, আপোনালোক ওলাই আহিল, আপোনালোকে BTRৰ প্ৰতিটো সমষ্টিতে কেণ্ডিডেট দিছে, প্ৰাৰ্থী দিছে। এতিয়া তেওঁলোকে ক'ব খোজে যে আমাৰ দিল্লীত তেওঁলোকৰ চৰকাৰ, দিছপুৰত তেওঁলোকৰ চৰকাৰ, BTCত তেওঁলোকৰ চৰকাৰ। হয়তো কালিলৈকে আপোনালোকে কৈ আছিল যে দিছপুৰত আমাৰ চৰকাৰ, BTCতো আমাৰ চৰকাৰ। গতিকে এতিয়া বিজেপি BPF দ্বৈত শক্তি আৰু UPPL, এই দ্বৈত শক্তি আৰু UPPLৰ মাজত যুঁজখন মানে কি ধৰণৰ হ'বলৈ গৈ আছে? অকল টংলা বুলিয়েই নহয়, মই BTRৰ যদি ৰাজনীতিৰ সামগ্ৰিক পৰিৱেশটো আপোনাৰ পৰা জানিব বিচাৰো। UPPL দল আৰু BPF দল দুটাৰ কৰ্মক্ষেত্ৰতো একেখিনিয়ে, ইমান ডাঙৰো নহয়। কিন্তু আপুনি জানে নিশ্চয় যে সাধাৰণ UPPL নিচিনা এটা দল, এটা সৰু ৰিজনক লৈ পেলাই গঠন হোৱা এটা দল, ৰাজ্যসভাত 2গৰাকী MP, লোকসভাত 1গৰাকী MP, MLA 4গৰাকী আছিল, MCLA 7গৰাকী আছিল। দুৰ্ভাগ্যবশতঃ মানে এগৰাকী পুনৰ নিজৰ ঘৰলৈকে ঘূৰি গ'ল। আমি জিকাই দিলো, তেওঁ নিজৰ ঘৰলৈ গুচি গ'ল, টোপোলাটো লৈ পেলাই গুচি গ'ল। গতিকে যিটো গণতন্ত্ৰই আমাক যিটো মানে ব্যৱস্থা দিছে, লোকসভা, ৰাজ্যসভা, বিধানসভা, কাউন্সিল, এই গোটেইখিনিত কিন্তু আমাৰ মানুহ আছে। গতিকে এইখিনি বস্তুৱে আমাৰ এটা সমল, য'ত য'ত মানুহ থাকিব লাগে তাত ত'ত মানুহ আছে। বহু ৰাজনৈতিক দল আছে, বহু পুৰণা দল আছে, মই নামবিলাক নকওঁ এই মুহূৰ্তত। বহু জেগাত কিন্তু তেওঁলোকৰ প্ৰতিনিধি নাই, বহু জেগাত নাই প্ৰতিনিধি। আছে আমাৰ অসমতে বহুকেইটা ৰাজনৈতিক দল, কিন্তু তেওঁলোকৰ বহুত জেগাত কিন্তু প্ৰতিনিধি নাই। আমি এনেকুৱা এটা দল, যিটো দল আমি য'ত মানুহ থব লাগে তাত থব পাৰিছো, আমি কূটনৈতিকভাৱে আমি সফল হৈছো। গতিকে আমাৰ যিখিনি নীতি, যিখিনি আদৰ্শ, এইবিলাক লৈ পেলাই আমি আমাৰ যিটো কূটনীতি, ইয়াক লৈ পেলাই আমি তেওঁলোকৰ NDAত আছে নাছে আমাৰ একো মতলব নাই। আমাৰ একলা চলৰ নীতি, ৰাইজে আমাক ভাল পায় আৰু আমি খুব কম ভোটত আমি এইবাৰ পৰাজয় বৰণ কৰিছো। এটা ভোটত জিকিলেও জিকা, এটা ভোট কম পালেও, কিন্তু ভোটাৰ্ছ কিন্তু এজনহে কম বা বেছি হৈছে। আমাৰ ভোটাৰ্ছ এতিয়াও আছে। আমাক মানে কিছুমান যিবিলাকে মানে ইতিমধ্যে ৰিয়েলাইজ কৰিছে যে এখেত থাকিলেহে বেছি ভাল আছিল, আপোনাক পুখুৰী আহিছে। এটা প্ৰশ্ন ঠিক নহয়, আমাৰ জৰিয়তে টংলাবাসী ৰাইজৰ প্ৰতি আপোনাৰ কি অনুৰোধ বা আহ্বান থাকে? আপোনালোকৰ চেনেলৰ দ্বাৰা মই টংলাবাসী ৰাইজলৈ এটাই কথা অনুৰোধ জনাব বিচাৰিছো। আগৰ কলাইগাঁও সমষ্টিত তাৰ জনপ্ৰতিনিধিজন বাইপাৰ্ট আমাৰ পানেৰী সমষ্টিৰ আছিল, কিন্তু তেওঁ গুৱাহাটীত বেছিকৈ থকা আৰম্ভ কৰিলে, লোকেল বুলি পেলাই ধৰিব পৰা নাযায়। পানেৰীত যিগৰাকী আছিল অসম বিধানসভাৰ অধ্যক্ষ মাননীয় বিশ্ব দৈমাৰী, তেখেতৰ ঘৰ পানেৰী সমষ্টিত নহয়, তেখেতৰ লোকেল নহয়। টংলা সমষ্টিৰ বহু দিনৰ পৰা ৰমেশ চহৰীয়া বুলি পেলাই এগৰাকী আমাৰ জনপ্ৰতিনিধি আছিল। তাৰ পিছত কিন্তু ইয়াত টংলাৰ বুকুত থকা ল'ৰা বা টংলা বেছ, ইয়াত কোনো ধৰণৰ জনপ্ৰতিনিধি হোৱা নাই। সি কাউন্সিলতো যোৱা নাই, বিধানসভাতো যোৱা নাই, লোকসভাতো দূৰৰে কথা। গতিকে
মানুহৰ এটা আৱেগ হৈছে জয়ন্ত ৰাভাৰ নামটো শুনাৰ লগে লগে মানুহৰ এটা আৱেগ হৈছে যে এইবাৰ দেখোন লোকেল ল'ৰাইটো সদায় দেখোন ইয়াক পাওঁ আৰু টংলা অঞ্চলত মেক্সিমাম ল'ৰাই ছাত্ৰ সংগঠনত থকাৰ কাৰণে দাদা দাদা বুলিয়ে সম্বোধন কৰে দাদা ভাইৰ সম্পৰ্ক এটা মোৰ সকলো লগতে আছে গতিকে এটা আৱেগিক হৈ পৰিছে মানুহবিলাক যে ইয়াক ধৰি ৰাখিব লাগিব ইয়াক যদি এইবাৰ ধৰি নাথাকেও হয়তো ঘৰত ঘূৰি যাব ঘৰলৈ মানে ৰাজনৈতিক জীৱনৰ পৰা আঁতৰি হয়তো থাকিব পাৰে আপোনাৰ প্ৰতি সমষ্টিবাসীৰ আস্থা আছে বিশ্বাসো আছে আৰু যিহেতু আপোনাক ওচৰৰ পৰা আগৰ পৰাই পাইছে আৰু আপুনি ছাত্ৰ সংগঠনক নেতৃত্ব দি আহি এতিয়া ৰাজনীতিৰ পথাৰত ৰাইজক প্ৰতিনিধিত্ব কৰাৰ আপুনি এক সুযোগৰ অপেক্ষাত আছে যদি আপোনাক টংলাবাসী ৰাইজে জয়ী কৰি পঠায় নিশ্চয়কৈ টংলাৰ পৰা প্ৰতিনিধি হোৱাৰ আপোনাৰ সুযোগ আহিব গতিকে হয়তো আপোনাৰ মুখলৈ টংলাবাসী ৰাইজে যথেষ্ট আশাৰে বাট চাব নহয় জানো বহু আশাৰে বাট চাই আছে মই এতিয়া যোৱাকালিও মই খোজকাঢ়ি ওলাই গৈছো টাউনলৈকে স্কুটিখন লৈও ওলাই যাওঁ মানে য'ত যেনেকে লগ পাই মানুহবিলাকে কয় বহুদিনীয়া হেঁপাহ এটা আমাৰ পূৰণ হবলৈ গৈ আছে কালি হঠাৎ মই নমিনেশ্যন দিবলৈ যাওঁতে আমাৰ সাংবাদিক বন্ধুসকলে মোক এটা প্ৰশ্নও কৰিছে বোলে কি এইবাৰ টংলাত হেনো এখন যুদ্ধ হব শুনিছে কিজানি আপুনি নিশ্চয় শুনিছে মাটিৰ মানুহ আৰু ৰজাৰ এখন যুদ্ধ হব য'ত কাৰ জয় হয় সেইটো কিন্তু লক্ষণীয় হব বুজি পালো মাটিৰ মানুহ কোন আৰু ৰজা কোন এতিয়া এইটো মোৰ মুখৰ কথাও নহয় আচলতে মানুহ বুলি ক'লে হয়তো আমি জয়ন্ত ৰাভাক বুজোৱা বুলিয়ে ক'ম কিয়নো আপুনি শিপাৰ সৈতে সম্পৰ্কিত ৰক্ষা কৰা এটা এতিয়া ৰজা বুলি ক'লে আপোনাৰ বিপক্ষ কোনোবা এতিয়া কোনোবাই কাউণ্টাৰ দিছে মই ফেচবুকৰ বেলেগ কমেণ্ট বিলাক চাইছো মই ৰজাগৰাকী ময়ো বিচাৰি পালো পিছত মাটিৰ মানুহ হিচাপে মোক মোৰ মুখৰ কথা লৈ মোক সুধিছে মাটিৰ মানুহ আৰু ৰজাৰ মাজত যুদ্ধ এইটো কেনেকুৱা যুদ্ধ মাটিৰ মানুহটো কোন হয় মাটিৰ মানুহটো আপুনি ভাল কথা মাটিৰ মানুহক মাটিৰ মানুহে সদায় মৰম আৰু শ্ৰদ্ধা কৰে আশীৰ্বাদ কৰে গতিকে মৰমটো নিশ্চয় মোৰ তাত থাকিব তো ৰজাগৰাকী মই অলপ বিচাৰিব লগা হ'ল ফেচবুকৰ কমেণ্ট বিলাক চালো মানে ছচিয়েল মিডিয়াৰ সেইবিলাকত চালো ৰজাগৰাকী মই ইতিমধ্যে বিচাৰি পাইছো আমাৰ সন্মানীয় প্ৰাৰ্থী বিজেপি দলৰ তেখেত আমাৰ বিকন ডেকা ডাঙৰীয়া তেখেতক মানুহে ৰজাৰ নিচিনাকৈ থাকে ৰজাৰ দৰে চলন ফুৰণ কৰে এনেকুৱা কথাবিলাক কৈছে মই অৱশ্যে তেখেতৰ পাৰ্চনেল যিটো ব্যক্তিগত জীৱন ধাৰণৰ প্ৰণালী মই অৱগত নহয় মই নাজানো তেখেতৰ ঘৰলৈকে মই গৈ পোৱা নাই আৰু মই আগতে তেখেতৰ লগত সেনেকে দীঘলীয়া সময় কথা পাতি পোৱা মনতো নপৰে তেখেতক মই পাৰ্চনেলি মই ষ্টাডি কৰিব সুবিধা পোৱা নাই তো ৰজাই নে কি মই ইমান ষ্টাডি কৰিব পৰা নাই কিন্তু ৰাইজেহে কোৱা কথা যিকোনো নিৰ্বাচনত সংসদীয় যিকোনো নিৰ্বাচনত ৰাইজেই মূলতঃ প্ৰধান ভূমিকা গ্ৰহণ কৰিব যিহেতু ৰাইজৰ ভোটাধিকাৰ আছে ৰাইজে ভোট দিব আৰু সেই ৰাইজে যি ভোটাধিকাৰ সাব্যস্ত কৰিব সেই ভোটাধিকাৰৰ জৰিয়তে ৰাইজে প্ৰতিনিধি নিৰ্বাচন কৰিব এয়া আছিল জয়ন্ত ৰাভা সকলোৰে চিনাকি জয়ন্ত ৰাভা যিগৰাকী জয়ন্ত ৰাভাৰ এটা সুকীয়া পৰিচয় আছে এসময়ত ছাত্ৰ নেতা আৰু এতিয়া UPPLৰ টংলা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত ৰাভা আমি আশা কৰিম জয়ন্ত ৰাভাৰ যিটো নিজস্ব পৰিচয় বা যিটো সুকীয়া পৰিচয় মাটিৰ সৈতে শিপাৰ সৈতে সম্পৰ্ক ৰক্ষা জয়ন্ত ৰাভা হৈ থাকক সদায় আৰু তেখেতৰ যি এই ব্যক্তিত্ব সেই ব্যক্তিত্বৰ প্ৰতি ৰাইজৰ যিটো মৰম ৰাইজৰ যি আশীৰ্বাদ সেই আশীৰ্বাদে তেখেতক আগুৱাই লৈ যাওক টংলা বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাওক আৰু টংলাবাসীৰ ৰাইজক সেৱা কৰাৰ সুযোগ তেখেতে পাওক আৰু মই ইতিমধ্যে কথা বতৰাৰ আৰম্ভণিতে উল্লেখ কৰিছো যে নিশা প্ৰায় 11টা বাজিছে আমি 11টা বজাত এই কথা বতৰা আৰম্ভ কৰিছিলো নিশা বহুত হ'ল হয়তো জয়ন্ত ৰাভাৰ এতিয়াও শুবলৈ সময় হোৱা নাই হয়তো বহু তেখেতৰ কথা পাতিবলগীয়া আছে নিৰ্বাচন কেন্দ্ৰিক কুচকাৱাজো আছে কাইলৈ আমি জয়ন্ত ৰাভাক ধন্যবাদ জ্ঞাপন কৰিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221